আয়তীৰ উৰুলি। বিয়া নামেৰে মুখৰ জাগিৰতৰ ঠাকুৰ ধোপা। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে ঠাকুৰধোপা হৰি মন্দিৰত এক উখল মাখল পৰিৱেশ। কোনোবা আহিছে পিতৃ মাতৃৰ বিয়া চাবলৈ। বহুত ভাল লাগিছে, মানে প্ৰথমবাৰ মা পাপা বিয়া দেখিব পাইছো। ইমান 28 জনৰ বিয়া মানে প্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছো, বহুত ভাল লাগিছে। আন কোনোবা আহিছে ককা আইতাৰ বিয়া চাবলৈ। ঢাকুৰধোপা ডেমদাবুদাৰ দেৱসংঘ উদ্যোগত আয়োজন কৰা হল এক সমূহীয়া বিবাহৰ। একাংশ লোকে গন্তব্য বিবাহ কৰাৰ যুগ্ম জীৱনৰ পাতনি মেলিছিল যদিও আৰ্থিক অনাটনৰ বাবে সম্পূৰ্ণ কৰিব পৰা নাছিল সৰগৌৰী বিবাহ। সেই সকল লোকক সহায় কৰাৰ মানসেৰে আয়োজন কৰা হল সমূহীয়া বিবাহৰ। এই সমূহীয়া বিবাহত অংশ লয় অঞ্চলটোৰ 26 জোৰকৈ দৰা কইনাই। সম্পূৰ্ণ বৈদিক ৰীতি নীতি আৰু ধৰ্মীয় পৰম্পৰাৰে দৰা কইনাক মাহ হালধি নোখাই থোৱা সাজু কৰে পৰিয়ালবৰ্গই। তাৰ পিছতে সময় সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হয় 30ৰ পৰা 70 বছৰীয়া মুঠ 26 জোৰা দৰা কইনাই। লক্ষণীয় বিষয় যে কেইবাগৰাকীও দৰা কইনাৰ সন্তান আৰু নাতিনীয়েকে উপভোগ কৰিবলৈ আহে পিতৃ মাতৃ আৰু ককা আইতাৰ বিবাহ। ঠাকুৰধোপা দেৱদামোদৰ সংঘৰ উদ্যোগত আমাৰ যিসকল ইতিমধ্যে মনে মিলা বিয়া, ইতিমধ্যে সেইসকলৰ মনে মিলা বিয়াখন হৈ গৈছে। আমাৰ হিন্দু ধৰ্মৰ নীতি অনুযায়ী মাংগলিকভাৱে যিখন বিয়া হ'ব লাগিছিল সেইখন হৈ উঠা নাছিল। তেওঁলোকৰ হয়তো আৰ্থিকভাৱে খুবেই দুৰ্বল আছিল। আমি দেৱদামোদৰ সংঘৰ সমূহ সদস্য বিষয়ববীয়া আলোচনা কৰিলোঁ। এই আৰ্থিকভাৱে যিসকল দুৰ্বল তেওঁলোকৰ সদিচ্ছা আছে যে মাংগলিকভাৱে এখন হিন্দু ধৰ্মৰ ৰীতি নীতি অনুযায়ী বিবাহ পাতা মনস্থ আছে তেওঁলোকৰ, কিন্তু আৰ্থিকভাৱে তেওঁলোকে নোৱাৰে। সেয়েহে আমি অনুভৱ কৰিলোঁ যে সমূহীয়াভাৱে ইতিমধ্যে যিসকলে মাংগলিকভাৱে বিবাহ পাশত আবদ্ধ হোৱা নাই তেওঁলোকক আমি আমাৰ উদ্যোগত আমি সমূহীয়াকৈ বিয়াৰ আয়োজন কৰিম। সেয়েহে সকলো ৰাইজে আমাক সহায় সহযোগ আগবঢ়ালে। আজি আমি সেই তাৰিখটো আজি ল'লোঁ। আজি আমাৰ এই মঞ্চত প্ৰায় মাংগলিকভাৱে বিবাহ বৰ্তমান আমাৰ 26 জোৰা দৰা কইনাই ইয়াত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে যে আমাৰ প্ৰথম পৰ্ব যিটো হিন্দু ধৰ্মৰ নীতি অনুযায়ী যে দৰা কইনাক পানী তুলিব লাগে, পানী তোলা কাম আমাৰ আয়তীসকলে ইতিমধ্যে সম্পূৰ্ণ কৰিছে। পানী তোলা কাম শেষ হোৱাৰ পিছত তেওঁলোকক আমাক নোৱাই ধুৱাই মাহ হালধি আদি কৰি দিয়ে, সেই কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ পিছৰ যিটো আমাৰ পৰ্ব যে হোম যজ্ঞ, যিটো ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ পুৰোহিতে সম্পূৰ্ণ মন্ত্ৰ আমাৰ দৰা কইনাখিনিক সন্মুখত বহাই লৈ হোম যজ্ঞ কাম আৰম্ভ কৰিব। এতিয়া সেইটো হ'ব আমাৰ হোম যজ্ঞৰ কাম। আমাৰ সদৌ অসম দেৱদামোদৰ সংঘৰ বিষয়ববীয়াসকল আহিছে। আমি আজি আমাৰ এই অনুষ্ঠানটো সকলোৱে সহায় সহযোগ আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যাতে আৰু যি 2-4 গৰাকী অলৰেডি আমাৰ গাঁওখনত আছে, হয়তো পৰৱৰ্তী সময়ত আমি এনেধৰণৰ অনুষ্ঠান আগবঢ়াম আৰু সকলো ৰাইজৰে সহায় সহযোগ পাম নিশ্চয়। ধন্যবাদ। যিবিলাক অবিয়য় মানুহ, যিবিলাকৰ বিবাহ হৈছে গন্ধৰ্ব বিবাহ, অৰ্থাৎ সৰগৌৰী বিবাহ হোৱা নাই, ৰাইজে স্বীকৃতি দিয়া নাই, সেই বিবাহখিনি আমি আমাৰ এই হৰি মন্দিৰতে অৰ্থাৎ দামোদৰ সংঘৰ দ্বাৰা আমি এইখিনি সম্পূৰ্ণ কৰিম এই বুলি আলোচনা কৰি আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে বিয়া আমাৰ এই হৈছে, গোটেইখিনি কাৰ্যসূচী সম্পূৰ্ণ হৈছে। আৰু আমাৰ বিয়া আজিৰ পৰা ৰাইজে স্বীকৃতি দিব তেওঁলোক যে আমাৰ বিয়া হৈ গৈছে বা আমাৰ পুৰোহিতৰ দ্বাৰা তেওঁলোকে মাংগলিক কাৰ্য কৰিছে। ইয়াত আমাৰ বৰ্তমান 60ৰ পৰা ঊৰ্ধতে আছে আৰু ইফালে আমাৰ নতুনকৈ
বিয়া হোৱা 22ৰ পৰা 25 ভিতৰৰ বয়সৰ ভিতৰতে 26 যোৰা হৈছে। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট মাই নিউজ এনি।